নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক লগত আজি কি কৰোঁ কি নকৰোঁ চাওঁ। কৰিবলৈ একো নাই, ঘৰতে আছোঁ যিহেতু একে আৰু ঘৰতে যি কৰোঁ সেইবোৰকে দেখাওঁ আৰু আপোনালোকক। নতুন বস্তুটো নাই, বাহিৰত গ'লে মানে দেখাম আৰু নতুন বস্তু কিবাকিবি বলক। আগৰ ভিডিঅ'ৰ দৰে আগফালটো আমাৰ ঘৰৰ। আজি বতৰ যিহেতু ফৰকাল, পূৰা ৰ'দ দি আছে আজি। সেইফালে কাপোৰ ধুই দিলোঁ, কাপোৰ শুকুৱাই থৈছোঁ আৰু আহক দেখাই যাওঁ। এইফালে দাদাই গেৰেজৰ পৰা গাড়ীখন উলিয়াই ল'লে, যিহেতু মা আৰু দাদা যাব আজি টাউনলৈ। অলপ মাৰ কাম আছে যিহেতু, সেইবাবে সিও গাড়ীখন উলিয়াই ল'লে। এখেত আমাৰ পাৰফিউম মাৰি আছে পূৰা। ক'ত যাওঁ ইমান পাৰফিউম মাৰি পিনি? এইফালে টাউন যাব মা আৰু দাদা। পানী যোগাৰ কৰি দিবলগীয়া আছে, মই উপায় নাই, কি কৰিব। ইফালে পানী বটল এইটো এটা আছিলে, সেইটোকে ভৰাই দিওঁ ইয়াতে। সৰু সুৰা পানী বটলবোৰ ক'বলৈ দেখা যাওঁ আপোনালোকক। ই এটা আমাৰ ঘৰৰ সদস্যই বুলি ক'ব লাগিব। এইটো আমাৰ টাইগাৰ হয়। থকা জেগা এইখিনি, অলপ পিছত পিছফালে নিম যেতিয়া ৰ'দ পৰিব এডোখৰত। এয়া ভাত চাত খাই পৰি আছে। এইফালে আমাৰ ঘৰৰ আগফালে থকা গছজোপাত এই ঘৰচিৰিকা চৰাইটোৱে মানে সৰু চৰাইটো ঘৰ সাজিবলৈ বৰ ভাল পায়। এইবাৰ দেখিছেনে, আহি পিনি সি ঘৰ সাজি থৈছেহি। ৰাতিপুৱা ভালো লাগে দেখিলে মানে এইবোৰ চৰাই। ক'ত যা এইফালে আমাৰ মা আৰু দাদাও ওলাই গ'ল ঘৰত। যা মাৰিম যা। কি কৰিম, উপায়টো নাই আৰু ঘৰ ৰখীয়া হৈ আছোঁ। ডিউটি জেগাত গ'লে ডিউটি ৰখীয়া, উপায় নাই আৰু। দে গেট মাৰি থকাই জীৱন আৰু আমাৰ। আপোনালোকক এজোপা গছ দেখাওঁ। এজোপা গছ চিনি পাইছেনে সকলোৱে? এজোপা কয় নেফাফু। দুজোপামান লাগি আছে আমাৰ ইয়াত। এইপিনে এজোপা লাগি আছে, এইপিনে এজোপা বহুত ভাল, প্ৰেছাৰৰ কাৰণে বহুত ভাল গছ এজোপা। নেফাফু কয় এজোপা। ভিডিঅ'বোৰ বনাই আছোঁ, আপোনালোকে কেনেকুৱা পাইছে, কেনেকুৱা আৰু কি কৰিব লাগিব আপোনালোকে জনাব। মইতো এনেই জাষ্ট মানে বৰ্তমান ঘৰত আছোঁ, যিহেতু অলপ মানে গাটো ভাল নহয়, সেইকাৰণে টাইম পাছ কৰিবলৈকে এই ভিডিঅ'বোৰকে বনাই আছোঁ। চ' আপোনালোকে কেনেকুৱা পাই জনাব। ভিডিঅ'বোৰ কমেণ্ট দিব, লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব। আৰু কিনো ক'ম আৰু, এয়াই আৰু। এইফালে দুখন ফটো সজাই থোৱা আছে। এইখন হৈছে মোৰ আৰু এইখন হৈছে দাদাৰ ভাগৰ। দাদা কৰে APRত কৰে, তাৰ এখন। আৰু এইখন হৈছে মোৰখনৰ কথা মই কৈ দিছোঁ। এখন ফাৰ্ষ্ট বেটছ ৰিক্ৰুটছ বেচিক ট্ৰেইনিং অফ 3rd আছাম কামাণ্ডাৰ বেটেলিয়নত যেতিয়া আমি ট্ৰেইনিঙত আছিলোঁ, আমাৰ ট্ৰেইনিং হৈছিলে মেঘালয়ত হৈছিলে। এইটো তাত মৰা ফটো এখন। এইটো আমাৰ গ্ৰুপটো আছিলে, আলফা কোম্পানী হয়। মই আলফা কোম্পানীত আছিলোঁ যিহেতু। আপোনালোকে জনাব মই কোনটো ইয়াত। এইখন তাৰ ফটো, এইটো আমাৰ গোটেইখিনি লগৰ চব। আৰু এইটো আমাৰ দাদা ভাগৰ হয় এখন। এয়াই আৰু আপোনালোকক বোলে দেখাই দিওঁ এইটো। আজিলৈ সিমানেই আৰু কিমান কি ভিডিঅ' দেখাই থাকিম। ঘৰতে সদায় আছোঁ যিহেতু, ঘৰৰ ভিডিঅ'বোৰে কিমান আপোনালোকে চাই থাকিব। আপোনালোকেও বৰিং হৈ যাব, আপোনালোককো নতুন লাগে। চ' কি কৰিব, এয়াই আৰু ঘৰত থকা একদিন এনেকৈ দেখাম। যদি বাহিৰত যাব পাৰোঁ তেতিয়া আপোনালোকক বেলেগ নতুন ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। আজিলৈ সিমানেই আৰু টাটা বাই বাই। আকৌ লগ পাম নতুন এটা ব্লগত। বাই বাই।